হয় আচলতে আমাৰ দুৰ্ভগীয়া নাই আৰু এই ভক্তবিলাকৰ ভয়তে ফুল দিবলগীয়া হৈছে আৰু আকৌ আমি অকল আমি বুলি নহয় বিচাৰিছে ন্যায় বিচাৰিছে মানে সকলোৱে বিচাৰিছে যে কেনেকে হ'ল জুবিন গাৰ্গক কি কৰিলে হয় গ'ল হয় আগৰ ঘটনাখিনি বা শেষৰ যিখিনি ভিডিঅ' মানুহে দেখিলে শেষৰ ভিডিঅ'টো এতিয়ালৈকে দেখা নাই কিবা ষড়যন্ত্ৰ আছে নেকি অন্যায়মূলকভাৱে হৈছে নেকি বা তেওঁ শোষণ কৰা হৈছে নেকি গোটেই কথাখিনি ওলাব ৰাইজ আচলতে জাগি উঠিছে ৰাইজৰ এই কঁপনি বহুত দিনৰ মূৰত হৈছে আচলতে গোটেই অসমত অসমবাসী ভাৰতত যিমান মানুহ আছে অসমীয়া সকলো জাগি উঠিছে আমি যিমান জেগাত গৈছো মই এইকেইদিন ঘূৰিয়ে আছো এনেকুৱা অনুষ্ঠান চব জেগাতে 3 বছৰীয়া ল'ৰাৰ পৰা একেটাই প্ৰশ্ন জুবিন গাৰ্গে ন্যায় পাব লাগিব ন্যায় উচিত ন্যায় সম্পূৰ্ণ মানে শাস্তি তৈয়াৰ ঘটনা কি হৈছিলে ইমানখিনি আত্মাৰ কান্দোন ইমান লাখ লাখ মানুহে কান্দিছে কান্দোনৰ সাউত যদি কোনোবা ষড়যন্ত্ৰকাৰী আছে অন্যায়কাৰী মানুহ আছে এই ৰাইজৰ সাউতে মানে শাস্তি পাব আৰু নহ'লে ভগৱান আছে গতিকে কোনো সাৰি যাব নোৱাৰে আমি অকল ধৈৰ্য ন্যায়ৰ ওপৰত আস্থা ৰাখিছোঁ নিশ্চয় ন্যায় দিব ৰাজ্যটো পাৰ হৈ গৈছে ইতিমধ্যে যিমান পাৰি সোনকালে ক্ষেত্ৰতাই কামটো কৰিবলৈ সকলোৱে মানে জোৰ দি আছে ৰাইজৰো সেইটোৱে জোৰ যে আমাক সোনকালে ন্যায় লাগে গতিকে সোনকালে যিমান পাৰে সোনকালে আমাক ন্যায় আদালতৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা আদালতৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা তেনেকৈ পাৰি জুবিন গাৰ্গৰ ৰহস্যটো ৰাইজক জনাব লাগে আৰু দুখীয়ে শাস্তি পাব কথা বাৰ্তাকৈ ৰাইজে হৈছে এইটো মানে পলিটিকেল কথা মই এই বস্তুটো একেবাৰে নাজানো ক'ব লাগে আমি ৰাজনীতিৰ কথা গোটেই জীৱনে 50 বছৰ পাৰ হ'ল নহ'লে মোক কৰি বজাই থাকোঁতেই গ'ল আচলতে মোৰতো উৎস কৰি পেলাই কোনোদিন কথা কোৱা নাছিলোঁ গোটেই ৰাজনীতিৰ কথাটো একোৱেই নাজানো আপুনি যেতিয়া বহুদিন জুবিন দাৰ লগত থাকিলে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থৰ সন্দৰ্ভত আপুনি কি ক'ব নাই তেওঁলোকৰ সন্দৰ্ভত মোৰ বেলেগ বক্তব্য নাই মই এতিয়া যেতিয়াৰ পৰা বজাবলৈ লৈছোঁ যোৰহাটৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে যিমান মিউজিচিয়ান আছে সকলোৰে লগত কাম কৰিছোঁ আমাৰ মানে ভাল পোৱাটো অলপ বেলেগ ধৰণৰ এতিয়া মানুহক যদি ভাল পোৱা মানুহৰ লিষ্ট বনাবলৈ দিয়া হয় 1000জন মানুহৰ লিষ্ট বনালে তেওঁ 800 মানুহ বেয়া পাই ওলাব মই আমাৰ ভাল পোৱাটো তেনেকুৱা নহয় আমি চবকে ভাল পাওঁ চবকে সমান ভাল পাওঁ চবকে সমান আমি একেলগে কাম কৰিছিলোঁ আৰু কাম কৰি থকা অৱস্থাত আমি আমাৰ লগত কোনোদিন বেয়া হোৱা নাছিলে কোনোদিন সিদ্ধাৰ্থ শেখৰৰ লগত আমাৰ কাজিয়া পেচালটো নায়েই গতিকে ঘৰুৱা চব ভাই ভাই দৰে আছিলোঁ আৰু তাৰ ভিতৰত তলে তলে যে ইমানখিনি আছিল যিখিনি কথা এতিয়া গম পাইছোঁ ইমান মানুহ বিশ্বাস কৰিলে বিশ্বাসত ৰাখিব গতিকে আমি বহুত আমি জানিব বিচাৰোঁ মেনেজাৰ আছিলে পানী আৰু জুইৰ পৰা গাফিলতি কৰা বুলি গাফিলতি আছে কম বুলি নহয় কৰিবলগীয়া নাই এইটো ডাইৰেক্ট গাফিলতি ডাইৰেক্ট নেগলিজেঞ্চি হ'লে তেওঁলোক মই কৈছো ন ভগৱান আছে আৰু ইমান লাখ লাখ 3 কোটি জনতা আছে অসমত সকলোৱে আত্মাই কান্দি আছে কিন্তু আত্মাই কান্দোন কেতিয়াও অথলে নাযায় গতিকে দুখীয়ে শাস্তি পাব জুখি যিয়েই নহওক পুনৰ আজি ৰৈ চিনেমা সেইটোতো গোটেই পৃথিৱী বিখ্যাত ৰেকৰ্ড হৈ গ'ল ৰাতিপুৱা 4:25 শ্ব' আৰম্ভ হৈ গ'ল গতিকে সেইটো জুবিন গাৰ্গে কৈ থৈ গৈছে যে মই মৰিলেও এনেকুৱা কাম কৰি থৈ যাম যিটো কাম 100 বছৰলৈ আৰু নহয় গোটেই পৃথিৱীয়ে চাব আজি গতিকে প্ৰমাণ কৰি থৈ গ'ল জুবিন গাৰ্গে যি কৈছিলে চব কৰি দেখুৱাইছিলে সেইটো আজিৰ কথা নহয় তুমি মই 89ত লগ পাইছিলোঁ তেতিয়াই কৰি দেখুৱাই যিটো কৰিম বুলি কয় কৰিবই মানুহক স্পষ্ট পাতি যাব কথা লোকঘাট নাই মুখত এটা পিছত এটা নাই তেওঁ যিটো ক'ব সন্মুখত থাকিলে মানুহজন যি ক'বলগীয়া মানুহ হ'লে তেওঁ সন্মুখত কৈ দিয়ে গতিকে তেনেকুৱা এজন মানুহে ভগৱান সদৃশ মানুহ ইমান বছৰ ভগৱানৰ লগতে আছিলোঁ গতিকে আজি আকৌ আমি ৰাজপথত চিঞৰিবলগীয়া হৈছে ন্যায় দিয়ক বুলি ভগৱানৰ ন্যায় বিচাৰি
এনেকুৱা পৰিৱেশটো হ'ব নালাগিছিল কিন্তু আৰু কি ক'ম যোৱাজন গ'লে এইটো মই জানো এতিয়া আমি কেৱল সেইটোৱে যে আমাক ন্যায় লাগে দাদা কোনো কাৰণতে কোনো কিবা কথা বিনিময়ত তেওঁতো আমি আৰু ঘূৰাই নাপাওঁ কিন্তু আজি এনেকে চবেই ওলাই পেলাই তেওঁৰ কাৰণে আজি চবেই ওলাইছে চবেই তুমি মোৰ পৰা আমি হৈছো আমি এতিয়া কি ক'ম আৰু কৰি থাকক আৰু সেইটোৱে জাষ্টিছটো লাগে দেখোন কি হৈছিলে আমি জানিব লাগে যাৰ কাৰণে আমাৰ ৰিজাল্ট পুৰাটো তাতে পৰি ৰ'ল সেই কথাটো আমি জানিব লাগে ৰাজ্য জুবিনৰ জাষ্টিছ ৰৈ ৰৈ বিনা বেছি মুক্তি লাভ জুবিনা মানুহটোৱে তেনেকুৱা যে জুবিনা যিফালে গৈছে সেইফালে মানুহ হেৰি কৰি দৌৰি গৈছে গতিকে জুবিনা অসমীয়া চিনেমা উত্তৰণৰ কাৰণে যিখিনি কথা কৈছিলে সেইটো আজি মানে আমি পুৰা একদম হুবহু সেইবিলাক কৈছে অসমীয়া চিনেমাই এদিন চবকে নমাব সেই কথাটো বাৰে বাৰে কৈছিল আমাৰ সন্মুখতো কৈছিল তেতিয়া আমি কথা পাতো যে অসমীয়া চিনেমাৰ কাৰণে এদিন গোটেই অসমৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন চিনেমাই হয়তো নমাব লাগিলে তেওঁৰ সপোন আছিল আৰু সেইটো সপোন আজি জল আমি দেখি ৰাতিপুৱা 4:30 বজাত মানুহে গৈ চিনেমা চাইছে য'ত মানুহে শুই থাকে তাৰ কাৰণে একমাত্ৰ তেখেতৰ কাৰণে গতিকে দাদাৰ সপোন পূৰ্ণ হৈছে আৰু আইনৰ কথাটো ইমান ক'ব নোৱাৰো তেখেতসকলৰ ইমান দেৰি কিয় লাগিছে সেইটো লাগে 15 দিনৰ ভিতৰত হেনো মানে তেনেকুৱা ধৰণৰ চাৰ্জশ্বিট দিয়াৰ ক'ৰবাত নিয়ম আছে সেইটো ক'ৰবাত শুনিছিলো গতিকে জুবিন দাৰ ক্ষেত্ৰত আমি 3 মাহ ৰ'বলগীয়া কথাটো বৰ মানি ল'ব পৰা ধৰণৰ কথা নহয় আমাক সোনকালে লাগে আচলতে দেৰি কৰাৰ কাৰণ বুজি পোৱা নাই আৰু আচলতে মানে ৰখাই থৈ দিছে নেকি এনেকুৱা অনুভৱ হয় আৰু যে অসমৰ মানুহ কাণ্ডক এনেকুৱা ধৰণৰ যেন কিবা এটা মানে তেনেকুৱা ধৰণৰ লাগে আৰু জুবিন দাৰ কাৰণে চবতো নাজৰা হৈ গৈছে কংগ্ৰেছে কিবা কৈছে বিজেপি কিবা কৈছে এনেকুৱা ধৰণৰ গতিকে আল্টিমেটলি এইটো পলিটিক্স হোৱা নিচিনাই হৈছে কথাটো গতিকে যেনেকে পলিটিক্স বিচৰা মই অনুৰোধ জনাইছো এইটো পলিটিক্স হ'ব নালাগে আৰু অসমৰ ৰাইজক কৈ দিব লাগে আচলতে কি হৈছে ইমান দিন লোৱাৰ আচলতে যুক্তি নাই কাৰণ আমি আৱেগিক আমি আজিও কান্দিয়ে আছো আমি ৰৈ থাকিব পৰা নাই আমি বিনায়ে আছো গতিকে সেইটো কথা আৰু কি যেতিয়াই মহানগৰ তেতিয়াই ৰাইজৰ সেইটো মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে ৰাইজে মানে ভাবা ধৰণতকে ভাল ন্যায় এটা দিছে গতিকে মই ভাবিছো যে চাগে হ'ব নেকি গতিকে তেখেতে কামে কাজে সেইটো যদি দেখুৱাই দিয়ে তেতিয়াহ'লে তেখেতক আমি নমন কৰিম সেইটো আৰু যদি আমি ভাবাটোতকে উল্টা হয় তেতিয়াহ'লে মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696